আমিনগাঁৱৰ এজাক কণমানি জুবিন ক্ষেত্ৰলৈ অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ক্ষেত্ৰলৈ এজাক কণমানি মায়াবিনী ৰাতিৰ বুকুত গীতৰ অমীয় সুৰেৰে মুখৰিত কৰিলে কণমানি দলটোৱে আমিনগাঁৱৰ শৰাইঘাট প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দলটো মঙলবাৰে পুৱাই ৰাওনা হ'ল আপোন শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰলৈ আমিনগাঁৱৰ সমাজকৰ্মী চিন্তু দাসৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ দলটোৱে পৰিদৰ্শন কৰিবলৈ যায় জুবিন ক্ষেত্ৰ। আমি জুবিন মামাৰ ক্ষেত্ৰলৈ যাব ওলাইছো। আমি জুবিন মামাক বহুত ভাল পাওঁ। চিন্তু মামাই আমাক বহুত মৰমত লৈ যাব ওলাইছে। চিন্তু মামাই গাড়ী ঠিক কৰি দিছে। মই শৰাইঘাট প্ৰাথমিক বিদ্যালয়ৰ পৰা যাব ওলাইছো। মোৰ নাম পৰিধি চেত্ৰী আৰু জুবিন দাক আমি বহুত ভাল পাওঁ। সমাধিলৈ যাব? সমাধিলৈ যাম। এতিয়া আমি সমাধিলৈ যাব ওলাইছো। চিন্তু মামাক ধন্যবাদ জনাইছো। নমস্কাৰ, মোৰ নাম ময়ূৰী নাথ। মই ক্লাছ 5ত পঢ়ো। শৰাইঘাট প্ৰাথমিক বিদ্যালয় স্কুলৰ নাম। মই আজি জুবিন মামাৰ ক্ষেত্ৰলৈ যাম। জুবিন মামাৰ ক্ষেত্ৰলৈ যাবলৈ আমাক ঠিক কৰি দিছে চিন্তু মামাই। চিন্তু মামাক আমি ধন্যবাদ জনালো। নমস্কাৰ, মোৰ নাম শ্ৰী অংকুৰ ডেকা। মই ক্লাছ 5ত পঢ়ো। স্কুলৰ নাম শৰাইঘাট প্ৰাথমিক বিদ্যালয়। আমি জুবিন দাৰ সমাধিলৈ যাম। জুবিন দাক বহুত ভাল পাওঁ। আমাক চিন্তু মামাই লৈ যাব জুবিন দাৰ সমাধিলৈ, বাছ দিছে। ভাল লাগিছে বহুত, ধন্যবাদ দিছো। মই আজি যথেষ্ট সুখী অনুভৱ কৰিছো যে আজি শৰাইঘাট প্ৰাথমিক স্কুলৰ প্ৰধান শিক্ষকগৰাকী মোক এই সুবিধাকণ দিয়াৰ বাবে। আৰু মই ভাবো যে ৫ম শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈকে যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে জুবিন গাৰ্গ কোন হয়তো খুব ভালদৰে জানে, কিন্তু যিখিনি আমাৰ কমানৰ পৰা ৪ৰ্থ মানলৈকে ষ্টুডেণ্ট আছে তেওঁলোকক জুবিন গাৰ্গ কোন মই পৰিচয় কৰি দিয়াটো খুবেই অতি প্ৰয়োজন বুলি ভাবোঁ। আৰু মই বুলিয়ে নাভাবোঁ যে অসমৰ আমাৰ যিমান কমানৰ পৰা ৪ৰ্থলৈকে ষ্টুডেণ্ট আছে জুবিন গাৰ্গ কোন তেওঁলোকে জনাটো অতিকৈ প্ৰয়োজন। যি গতিকে আমি সদায় কওঁ যে জুবিন গাৰ্গক জীয়াই ৰখাটো আমাৰ বাবে অতিকৈ প্ৰয়োজন। তো এই প্ৰজন্মখিনি জানিলেহে আমি জুবিন কোন জানিলেহে জুবিন গাৰ্গ মই ভাবোঁ যে সদায় অমৰ হৈ